টেবুল ৰানাৰ হয় এইটো মেটেকা টেবুল ৰানাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো বা ইয়াৰে আমি বেগ বা অন্য বস্তু তেনেকে ধুনীয়াকে লাগতিয়াল বস্তু বনাব পাৰি ইয়াৰ পৰা সিলাই কৰি ইয়াৰ পৰা মেটেকাটো ক'ৰ পৰা আনে মেটেকা নৰ্মেলি আমাৰ পুখুৰী বা বিল বা নদীত বিশেষকৈ নাথাকে পুখুৰী বা বিলৰ পৰাই সংগ্ৰহ কৰা হয় আচ্ছা আচ্ছা মেটেকাটো কিনি আনে নে কিনিবলগীয়া কোনোবাই যদি সময় নহয় কিনি আনে আচ্ছা কোনোবাই তেনেকে শুকুৱাই ৰাখে বিক্ৰী কৰে আৰু যদি নিজে ইচ্ছা কৰে নিজে বস্তুটো শুকুৱাই ল'ব পাৰে ধুনীয়াকৈ কিছুমান পদ্ধতি আছে পদ্ধতি মতে শুকুৱাই ল'লে এইটোৰ কি বেগ বনাব পাৰি বা ইয়াৰে আমি টেবুল ৰানাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি বা ইয়াত য়োগা মেট হিচাপে ব্যৱহাৰ কৰিব পাৰি য়োগা মেট এইটোকো মেটেকা না আচ্ছা আচ্ছা ইয়াতে দেখোন বহুত মেটেকা আছে আমাৰ ইয়াত শুকাব পাৰি তেতিয়াহ'লে কেজি হিচাপত কিমান এনে কেজি ভাল মেটেকা হ'লে আপোনাৰ 40-45 টকা কেজি 40-45 টকা ভালকে শুকুৱাব লাগিব আচ্ছা চিষ্টেমটো মানে কি আছে চিষ্টেমটো শুকুৱাৰ চিষ্টেমটো মানে বৰষুণত নিভিজক এদিনো যাতে বৰষুণত নিভিজে বা তেনেকে নিয়ৰত ভিজিব নালাগে একদম কণ্টিনিউ ৰ'দত কণ্টিনিউ না আৰু একেবাৰে পুৰত বা কলা পৰি যোৱা বা মৰি যোৱা নহ'ব আচ্ছা আচ্ছা তাজা মেটেকাটো হ'ব লাগিব যিটো মানে কোনো ধৰণৰ খুদ দাগ চাগ থাকিব নালাগিব এইবোৰ য়োগা মেট বা ইয়াৰ বেগৰ কাৰণে আমি মেটবোৰ তৈয়াৰ কৰি লোৱা হয় এইবোৰ অলৰেডি হৈ গৈছে ইয়াৰ খালি অলপ চাইডৰ কামখিনি বাকী আছে বাকী এইবোৰ কৰিলে হৈ যাব ইয়াত আমাৰ এইবোৰ চেইন লগাই বেগ চিলোৱা হয় আচ্ছা আচ্ছা ইয়াৰ কিছুমান ফৰ্মা আছে এইবোৰ বেগৰ ফৰ্মা এইবোৰ ইয়াৰ হিচাপত ফৰ্মাবোৰ তৈয়াৰ কৰা হৈছে এইটো এনে কিনিবলৈ হ'লে কিমান পৰিব কিনিব হ'লে এইবোৰ ইয়াৰ চাইজ অনুপাতে দাম হয় আচ্ছা আচ্ছা 800-900 পৰা মানে আৰু বেছি দামো আছে ইয়াৰ ডিজাইন আৰু ইয়াৰ সাইজৰ লগত কথা ডিজাইন অনুপাতে দামটো হেৰি হয় ইয়াতে মানে টেইলাৰিং এনে মেচিনত এইবোৰ মেচিনতে আমাৰ বেগবোৰ চিলোৱা হয় আচ্ছা আচ্ছা এইবোৰ ডাবল মেচিন হয় ইয়াতে আমাৰ চিলোৱা কামবিলাক ইয়াতে কৰা হয় বেম্বু কাম চলি আছে না এইবোৰ ইয়াতে ব্যৱহাৰ কৰিবৰ কাৰণে এইবোৰ ভিতৰত ব্যৱহাৰ কৰিবৰ কাৰণে বেগৰ ভিতৰত লগাবৰ কাৰণে এইবোৰ কাপোৰ এইটো কি আছে আপোনাৰ 150 গ্ৰামৰ পৰা আধা কেজিলৈকে এইটো পেকিং কৰা হয় এইটো পাউচ পেকিং বুলি কয় ইয়াতে পেকিংৰ যিটো খালি পেকেটটো ইয়াতে লগোৱা হয় লগাই দিয়া হয় আৰু ইয়াতে আমাৰ মানে সেটিং কৰি দিব লাগে যে আমি কিমান গ্ৰাম ইয়াৰ প্ৰডাক্ট আমি পেকেটিং কৰি কিমান গ্ৰামৰ সাইজত হ'ব সেইটো হিচাপত এটা এইটো সেটিং কৰি দিয়া হয় আৰু ইয়াতে এটা হেৰি থাকে ইয়াত লিমিটটো দি দিয়া হয় কিমান এনচিত বস্তুৰ পেকিংটো হ'ব এইটো ফিটিং কৰি দিয়াৰ পিছত ইয়াত গৈ প্ৰডাক্টটো আহি ইয়াৰে ৰোলটো গৈ ইয়াত গৈ পেকিং হ'ব এই বস্তুটো ইয়াতে পেকিং হ'ব এটা পেকিং হৈ লাষ্ট প্ৰডাক্টটো ইয়াতে ওলাই যাব আমাৰ মেইন যিটো ৰ মেটেৰিয়েল প্ৰডাক্টৰ যিটো হেৰি এই ইয়াত আমি ভৰাই দিব লাগিব ইয়াত ভৰাই দিয়াৰ পিছত ইয়াৰ যিটো সেটিং কৰা থাকিব এই বস্তুটোৱে তাৰ লিমিটটো মানে ডিসাইড কৰিব কিমান 100 গ্ৰাম 200 গ্ৰাম 300 গ্ৰাম কিমান যাব এইটো এই বস্তুটোৱে নিৰ্ধাৰিত কৰিব আৰু সেই মতে এই পেকেটটো আমি সেটিং কৰি দিব লাগে ইয়াত গৈ পেলাই এইটো হিচাপত পেকিংটো হৈ যাব এইটো আমাৰ কিছুমান ফ্ৰেম থাকে ফ্ৰেমত আমাৰ এইবোৰ বস্তু আমি ফ্ৰেমতে কৰা হয় এইটো সব মেটেকা না এইটো মেটেকা আছে ভিতৰত লোহা ফ্ৰেম আছে আচ্ছা আচ্ছা লোহা ফ্ৰেম আছে ভিতৰত আছে কিন্তু মানে এই বস্তু আপোনাৰ ফুলৰ টাবৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি বা ঘৰুৱা ব্যৱহাৰৰ কাৰণে কৰিব পাৰি কিছু বস্তু ৰাখা কিবা সামগ্ৰী ৰাখিবৰ কাৰণে বা কিবা লৈ যাব এইটো কিমান পৰে ন ইয়াৰ ৰেটটো এতিয়া আমি সঠিককৈ ক'ব পৰা নাই যেহেতু এই বস্তুটোৰ লোহা ফ্ৰেম দিয়া হৈছে মেটেকাটো কম লাগিছে কিন্তু লোহা ফ্ৰেমটোৰ যিটো ৰেট সেইটো আমাৰ এতিয়ালৈকে আমি সঠিককৈ গম পোৱা নাই এইটো গম পালে নিশ্চয় ইয়াৰ দামটো ওলাই যাব এই মেচিনটো এইটো মেচিন বটলিং যিটো হয় বটল পেকিং আচ্ছা আচ্ছা বটলৰ যিটো ঢাকনটো সেইটো সিল পেক কৰিবৰ কাৰণে এই মেচিনটো ব্যৱহাৰ এই কি সিল পেক কৰে নে বয়াম আচাৰ আচাৰটো পেকিং কৰা হয়
কি আচাৰ বনাই আছে এনে আমৰ ভোট জলকীয়া আমলখি জলফাই জলফাই ইয়াত পোৱা যায় আৰু ইয়াত পোৱা যায় আচ্ছা আচ্ছা সেইফালৰটো এইটো হৈছে চিপছ কাটিঙৰ কাৰণে চিপছ বা অন্য পিকল কাটাৰ আচ্ছা আচ্ছা মানে আচাৰ যে আমি এটা হিচাপত কাটি ল'ব লাগে যিবোৰ আচাৰৰ মানে হেৰি কৰিবলগীয়া হয় আম টেঙা হওক বা জলফাই হওক বা কিবা হওক এটা হিচাপত কাটিব লগা হয় এই মেচিনটো দি দিলে মানে সেই হিচাপতে কাটি দিব আৰু চিপছটো কিমান লেভেলত কাটিব লাগে মিহি পাতল ডাঠ এনেকৈ কাটিব লাগে চিপছ কাটিঙৰ ইয়াতে ব্লেড আছে ব্লেড মতে হৈছে ঠিক আছে এই মেচিনটো এইটো হৈছে পেকেট হয় যিটো পাউচ পেকিং হয় অলপ ডাঙৰ আমি ধৰক 1 কেজি বা আধা কেজি বা 1.5 কেজি 2 কেজি যিয়ে পেকিং কৰো আমাৰ পেকেটটো যিমান ডাঙৰ হ'ব আমি ইয়াত আমি ধুনীয়াকে পেকেটটো বস্তুটো ভৰালো ওজন কৰিলো কৰাৰ পিছত আমি ধুনীয়াকে ভাঁজ কৰি ইয়াত লগাই দিলো আচ্ছা আচ্ছা পেকিং হৈ পেকিংৰ কাৰণে এই মেচিনটো কি হয় এইটো হৈছে লেবেলিং লেবেল কৰা হয় এইটো মানে ষ্টিকাৰটো লগাই এইটো লেবেল কোনটো হেৰি ব্ৰ্যান্ডৰ কোনটো কোম্পানী বা কোনটো হেৰি কিমান লিমিটত আছে আমাৰ এটা তাৰ হেৰি থাকে নহয় তথ্যপাতি ধৰক তাৰ যিখিনি ডিটেইলছ তাৰ এটা লেবেল থাকে লেবেলটো আমি ইয়াতে হেৰিটো লগাই দিও ফিক্স কৰি যেনেকৈ এইটো লাগি আছে ইয়াৰ এটা লেবেল থাকে লেবেলটো লগাই দিয়াৰ লগে লগে লেবেলটো ধুনীয়াকৈ হেৰি হয় ইয়াত বটলটো আমি ইয়াত ফিটিং কৰি দিম ইয়াত লগাই দিম বটলটো বা হেৰিটো ইয়াতে বস্তুটো ধুনীয়াকৈ পেকেটিং কৰিব লাগে আপোনালোকে যিবোৰ মানে প্ৰডাক্ট মানে বনায় ইয়াৰ এই বস্তুটো ক'ত ক'ত পোৱা যায় আমাৰ অসমৰ আমাৰ ইয়াতে টোটেল 8টা ক্লাষ্টাৰ আছে অল অসমত ক'ত ক'ত আছে ডিগবৈ গোলাঘাট গোৱালপাৰা তাৰপিছতে বাক্সাত এটা আছে তাৰপিছত আছে ইফালে আপোনাৰ তিনচুকীয়াত আছে এনেকৈ লৈ পেলাই আপোনাৰ টোটেল 8টা আছে 8টা ক্লাষ্টাৰৰ ভিতৰত ইয়াৰ উপৰিও কেইবাটাও বনসৃষ্টি আউটলেট বুলি কয় তাতে অকল প্ৰডাকশ্যন নহয় তাতে বিক্ৰী কৰা বনসৃষ্টি আউটলেট বুলি মানে যিটো হেৰি আৰু এটা বনসৃষ্টি আউটলেট কেইটাত আমাৰ ইয়াৰ পৰা যায় বা বিভিন্ন ক্লাষ্টাৰৰ পৰা যিখিনি বস্তু তেওঁলোকৰ প্ৰয়োজন হয় বা যি বস্তুটো বিক্ৰী হৈ আছে সেই বস্তুটো তেওঁলোকে আমাৰ পৰা বিচাৰে আমি তেনেকৈ পঠাই দিওঁ সেইমতে তেওঁলোকে আমাৰ দামটো বা তাৰ মূল্যটো যিমান হয় দি দিয়ে তেওঁলোকে নি পেলাই বিক্ৰী কৰে বা আমাৰ ইয়াৰ পৰা আহিও লৈ যাব পাৰিব নগাঁও প্ৰডাকশ্যন ক্লাষ্টাৰ এইটো মানে জাগাটো হৈছে নগাঁও প্ৰডাকশ্যন ক্লাষ্টাৰ নগাঁও ডিষ্ট্ৰিক্টৰ নিজ লাউখোৱা তিনিআলি একজেক্ট লোকেশ্যনটো হৈছে নিজ লাউখোৱা তিনিআলি ৰোডৰ লগতে একেবাৰে কাষত ৰোডৰ মানে উত্তৰ চাইডটো কওকচোন এইখিনি হৈছে আচাৰ এইটো আমৰ আচাৰ এইটো মিক্স হয় মিক্স মানে আচাৰটো এইটো মিক্স আছে কিবাটাও হেৰি এইটো মিক্স হয় এইটো হৈছে ভোট জলকীয়া আচ্ছা এইটো হৈছে আমলখি এইটো হৈছে ঔটেঙাৰ আচাৰ এইটো জলফাই আচাৰ গোটেইকেইটা বেলেগ বেলেগ হয় আমি কেইবাটাও ৰাখিছো আৰু ইয়াৰ উপৰি আৰু আমাৰ চেষ্টা চলি আছে আৰু বেলেগ বেলেগ ভেৰাইটি আচাৰ আহিব আৰু ইয়াৰ উপৰি দেখিছে এইটো বাঁহৰ প্ৰডাক্ট হয় বাঁহৰ হাতে বনোৱা বস্তু আপোনালোকে মানে সজাবৰ কাৰণে ঘৰত ধুনীয়াকৈ সজাবৰ কাৰণে দেখা ধুনীয়া কৰিবৰ কাৰণে এইটো বস্তু ব্যৱহাৰ কৰা হয় লাইট দিবৰ কাৰণে এইটো একচুৱেলি লাইটৰ হেৰিৰ কাৰণে লগাইছে এইটো ফ্ৰেমটো আচ্ছা এইবোৰ হৈছে মৰাপাটৰ বেগ এইটো মৰাপাটৰ বেগ কি ধুনীয়াকৈ বনাইছে পাৰে বা কিবা এনে পাৰ্চ হিচাপে ইউজ কৰিব পাৰে আৰু এইকেইটা হৈছে শ্বপিং বেগ এইকেইটা অলপ ডাঙৰ হেৰি আছে এইটো ৰেটটো কিমান আছে নে ইয়াৰ আপোনাৰ মানে 150 পৰা 300 লৈকে আছে ইয়াৰ কোৱালিটি লৈ পেলাই কথা আছে হোলচেলত আৰু কমত পাই যাব এইবোৰ হৈছে ৱাটাৰ বটল মানে কেৰি কৰিবৰ কাৰণে পানী বটল নিবৰ কাৰণে আৰু এইটো বেগ হয় ধুনীয়া হাতে বনোৱা ইয়াতে আমাৰ হেৰিসকলে বনাইছে মহিলাসকলে বনাইছে এই ফটোবোৰ আমাৰ ইয়াৰে মহিলাসকলে বনাইছে হেৰি এম্ব্ৰইডাৰী কৰি বনাইছে তাক ধুনীয়াকৈ ফ্ৰেমিং কৰা হৈছে এম্ব্ৰইডাৰী কৰি বনাইছে এইটো পেনেল এই ড্ৰেছটোৰ বিষয়ে কওকচোন অলপ এইটো আমাৰ ট্ৰেডিশ্যনেল আমাৰ ট্ৰাইবেল ট্ৰেডিশ্যনেল ড্ৰেছ হয় এইটো আমাৰ
কাৰ্বিসকলেও ইয়াক হেৰি কৰে আৰু তিৱাসকলেও ইয়াক হেৰি কৰে ব্যৱহাৰ কৰে কিছু ডিফাৰেন্স আছে অলপ চলপ বাকী ইমান বৰ বেছি ডিফাৰেন্স নাই এইটো আমাৰ বিশেষকৈ কাৰ্বিসকল ব্যৱহাৰ কৰা বস্তু এই হ্যান্ডলুমটো যেটো গামোচা এইটো আমাৰ অসমীয়া গামোচা ইয়াতে বয় নেকি ইয়াতে পোৱা যায় আমাৰ বিভিন্ন ঠাইৰ পৰা মহিলাসকলে আমাক দি যায় না প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে এইবোৰ বনাব পৰা হৈছে গতিকে তেওঁলোকৰ কাৰণে আমি এইবোৰ মানে এই যেটো আমাৰ ট্ৰেডিশনেল হেৰিটো আছে মানে কি ৱাছকোটটো এনো ৰেটটো কিমান আছে এইটোতো আমাৰ এতিয়া বৰ্তমান 2000 টকা বুলি হেৰি কৰা হৈছে না যদি হোলসেল লয় কোনোবা তেতিয়াতো আমি কমকে দি দিব পাৰিম বেছিকৈ ললে এইটো হৈছে তিৱা গামোচা আমাৰ তিৱাসকলৰ গামোচা এইটো তিৱা গামোচা তিৱা সম্প্ৰদায় ব্যৱহাৰ কৰা এইটো আমাৰ পৰম্পৰাগত গামোচা আৰু এইবোৰ আমাৰ পিন্ধিবৰ কাৰণে ঘৰত পিন্ধিবৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে গামোচা আছে এইবোৰো বেলেগ বেলেগ ধৰণৰ গামোচা আছে আপোনালোকে লৈ ল'ব পাৰিব এইটো আমাৰ ষ্টল বুলি কয় মহিলাসকলে চুৰিদাৰ লগত পিন্ধে বা তেনেকা হেৰি কৰে ব্যৱহাৰ কৰে এইটো আজিকালি এটা ট্ৰেন্ড চলি আছে এইবোৰ ব্যৱহাৰ কৰিব পাৰে পিন্ধিব পাৰে এইবোৰ হৈছে মেটেকাৰ পৰা মেটেকা আৰু জুটৰ মিক্স কৰি পেলাই বনোৱা এইটো বেগ লেডিজ পাৰ্চ বা জেন্টসও ব্যৱহাৰ কৰিব পাৰে এইটো পাৰ্চ হয় সাইড বেগ হিচাপে ব্যৱহাৰ কৰিব পাৰে লেডিজ পাৰ্চ এইবোৰ হৈছে হাতে বনোৱা চাবোন আমাৰ অৰ্গেনিক চাবোন ইয়াত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নহয় এইটো হালধি এইটো হেৰি মানে মাহ হালধি ব্যৱহাৰ কৰে মাহ হালধি দি পেলাই এইটো হৈছে মানে এইটো হৈছে মুলতানী মাটি বুলি কয় যে সেইটো হেৰি কৰি ব্যৱহাৰ কৰা হৈছে আৰু এইবোৰ এলোভেৰা আছে লগতে এইটো গোলাপৰ হেৰি দি পেলাই বনাইছে ৰ'জ গোলাপৰ হেৰি ৰস দি পেলাই বনাইছে তাৰপিছত এইটো হৈছে নিম এইটো নিম পাতৰ হেৰি কৰা হৈছে আৰু আছিল ছাগলী গাখীৰৰ এইটো ছাগলী গাখীৰ ব্যৱহাৰ কৰি পেলাই বনোৱা হৈছে হয় এইটো এলোভেৰা হেৰি এনেকে বেলেগ বেলেগ আছে এইবোৰ মেটেকাৰে বনোৱা বেগ হাতে বনোৱা বেগ তো ইয়া আমাৰ নগাঁও জিলাৰ লাউখোৱা তিনিআলিত এই বস্তুখিনি একদম ধুনীয়াকৈ সংযত কৰি ৰখা হৈছে আপোনালোকৰ ইয়াৰ পৰা কিনাৰ সুবিধা আছে এক্সাক্ট লোকেশনটো হৈছে লাউখোৱা তিনিআলি নগাঁও ডিষ্ট্ৰিক্টৰ লাউখোৱা তিনিআলি এনে কন্টাক্ট নম্বৰ দিব পাৰিব নেকি ইয়াত কন্টাক্ট নম্বৰ দিব পৰা যাব ল'ব পাৰে কওকচোন 8011322878 ঠিক আছে তো এয়া আমি দেখুৱালোঁ পৰৱৰ্তী আৰু নতুন নতুন প্ৰডাক্ট আহিব আমি দেখুৱাই থাকিব পাৰিম আৰু গ্ৰাহকে যিমান মানে ইয়াৰ পৰা লৈ যাব তেতিয়াহে আমাৰ এই ইণ্ডাষ্ট্ৰিটো মানে বেছি আগবাঢ়ি যাব পাৰিব সকলোৰে সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিলোঁ নমস্কাৰ